Good morning everyone, welcome to my channel Sheikh Musaddiq Informational. So আজি নতুন এটা ভিডিও লৈ আহিলো তোমালোকৰ সন্মুখত আশা কৰো সকলোৱে ভালে আছে। So আজিৰ ডিসকাশনৰ টপিকটো হৈছে যে প্ৰজ্ঞান ভাৰতী স্কুটি যেটো স্কিমৰ ব্যৱস্থা কৰিছে চৰকাৰে হেতু স্কিমৰ পৰা যেটো স্কুটি তোমাক দিয়া হ'ব স্কুটি তোমালোকে কেনেদৰে পাবা বা কেনেদৰে স্কুটি ঘৰলৈ আনিবা এটো স্টেপ বাই স্টেপ মই তোমালোকক কৈ দিব খুজিম। So স্কুটি দিয়াৰ ক্ষেত্ৰত হিয়তে তোমালোকৰ ৰিজাল্টছৰ ৰেকৰ্ডখিনি হিয়তৰ আন্ডাৰত লয় আৰু সেই মতে হিয়তে এটা মেৰিট লিষ্ট ৰিলিজ কৰি দিয়ে আৰু যেটো বৰ্তমান মেৰিট লিষ্ট অলৰেডি ৰিলিজ হৈছে আৰু যেটো মেৰিট লিষ্ট চৰকাৰৰ ফালৰ পৰা যেটো মেৰিট লিষ্ট ওলাব হেতু মেৰিট লিষ্টত তোমাৰ ৰিজাল্টৰ ৰেকৰ্ডৰ লগতে তোমাৰ মোবাইল নাম্বাৰটোও থাকিব। অৰ্থাৎ তোমাৰ যেটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আছে হেতু মোবাইল নাম্বাৰ তাতে দিয়া থাকিব লিষ্টত আৰু সেই লিষ্টটো এজন ডিলাৰৰ হাতত দিব আৰু সেইখন স্থানৰ ডিলাৰৰ হাতত দিব যিখন ঠাইত তোমাৰ কলেজ আছিল যিখন ঠাইত তুমি পঢ়িছিলা যেটো ডিস্ট্ৰিক্টত তুমি পঢ়িছিলা হেতু ডিস্ট্ৰিক্টৰ ভিতৰত যিবিলাক শোৰুম আছে সেই শোৰুমৰ ডিলাৰৰ হাতত মেৰিট লিষ্টখন যাব আৰু হিয়তে ডিলাৰে নিজৰ সুবিধা মতে স্কুটিখিনি ডিস্ট্ৰিবিউশন কৰি দিব তোমালোকৰ মাজত। অৰ্থাৎ যেটো নাম্বাৰ তোমালোকৰ মেৰিট লিষ্টত আছে হেতু নম্বৰত হিয়তে 1 by 1 কল কৰিব হয়তো এদিনত 5টাকে নাইবা 10টাকে স্কুটি দিব পাৰে সেই মতে হিয়তে কল কৰিব আৰু তোমালোকক মাতিব স্কুটিৰ কাৰণে যিদিনা যে সকল ষ্টুডেন্টক মাতিব সেই সকল ষ্টুডেন্টে হেদিনা যাব লাগিব স্কুটিৰ কাৰণে। অৰ্থাৎ মেৰিট লিষ্টত এটা ডিস্ট্ৰিক্টৰ মেৰিট লিষ্টত বহুতখিনি নাম থাকে গোটেইখিনি স্কুটি এদিনে হিয়তে দিব নোৱাৰে যাৰ কাৰণে হিয়তে এটা ৰুল ফলো কৰিব যেটো অৰ্থাৎ হিয়তে 5টাকে যদি স্কুটি ডেইলি বিতৰণ কৰিব পাৰে নহলে নাইবা কোনোবাই 10টাকেও বিতৰণ কৰিব পাৰে এই হিচাপে তোমালোকক কল কৰিব আৰু তোমালোকক যিদিনা ডেট দিব স্কুটিৰ কাৰণে স্কুটিৰ ডকুমেন্ট জমা দিয়াৰ কাৰণে যিদিনা তোমাক ডেট দিব সেইদিনা তুমি গৈ ডিলাৰৰ ওচৰত যি ডকুমেন্ট হিয়তে খোজে সেইখিনি ডকুমেন্ট তোমালোকক জমা দিব লাগিব আৰু ডকুমেন্ট কি লাগে এইখিনি যদি মই ক'বলৈ যাওঁ সোয়া তোমাৰ এইচএস ৰিজাল্টছৰ সকলোখিনি ৰেকৰ্ড পাস সাৰ্টিফিকেট মাৰ্কশিট তোমাৰ আইডেন্টিটি প্ৰুফ এইখিনি তুমি সকলোখিনি লৈ যাবা আৰু লগতে মোস্ট ইম্পৰ্টেন্ট যেটো সাৰ্টিফিকেট হয় স্কুটিৰ কাৰণে হেতু হল তোমাৰ যেটো ইউনিভাৰ্সিটিৰ আন্ডাৰত তোমালকে এক্সাম দিছা হেতু ইউনিভাৰ্সিটিৰ পৰা এটা স্কুটি ৰিলেটেড অৰ্থাৎ স্কুটি যে তুমি বটা হিচাপে পাইছা হেতুৰ কাৰণে এটা সাৰ্টিফিকেট দিব আৰু হেতু সাৰ্টিফিকেট তোমালকে যদি তোমাৰ কলেজে যদি ইউনিভাৰ্সিটিৰ পৰা যদি এটো বা তোমাৰ স্কুলে যদি হেতু কালেক্ট কৰে তেনেহলে তোমালকে স্কুলৰ পৰা হেতু লব পাৰিবা আৰু যদি হিয়তে তাৰ পৰা কালেক্ট নকৰে তেনেহলে তুমি নিজে গৈ ইউনিভাৰ্সিটিৰ পৰা যেটো ইউনিভাৰ্সিটিৰ আন্ডাৰত তুমি এক্সাম দিছা তাত গৈ তোমালকে সাৰ্টিফিকেটটো লৈ আহিব লাগিব আৰু সেই সাৰ্টিফিকেটখন লৈ বাকি ডকুমেন্টছৰ লগত জেৰক্স কৰি তাতে শোৰুমত গৈ ডিলাৰৰ ওচৰত জমা দিব লাগিব আৰু সেই মতে তোমাৰ স্কুটিখন হিয়তে ৰেডি কৰি ৰাখিব। ফাৰ্স্টলি তোমালোকে ডকুমেন্টখিনি জমা দিয়াৰ কাৰণে এদিন গলা ডকুমেন্টছখিনি জমা দি ঘৰত গুছি আহিলা আৰু এনেদৰে সকলোৱে যেতিয়া ডকুমেন্টছ জমা দিয়া শেষ কৰিব তেতিয়া হিয়তে আকৌ ফাৰ্ষ্টৰ পৰা কল কৰিব ষ্টাৰ্ট কৰিব তেতিয়া আৰু ডকুমেন্টছৰ কাৰণে নহয় এইবাৰ মাতিব তোমালোকক স্কুটি ডাইৰেক্ট নিয়াৰ কাৰণে। সো এইবাৰ তোমাক কল কৰিব স্কুটিৰ কাৰণে আৰু তুমি সেই ডেট মতে যেটো ডেট হিয়তে কৈ দিয়ে সেই ডেট মতে গৈ স্কুটিখন শোৰুমৰ পৰা লৈ আহিব লাগিব। সো এইটো হল কমপ্লিট প্ৰসেস স্কুটিৰ কাৰণে কিয়নো কিছুমানে নাজানে যে স্কুটি মই এলিজিবল হও কিন্তু স্কুটিটো কেনেদৰে মই ঘৰলৈ আনিম চৰকাৰৰ ফালৰ পৰা ডাইৰেক্ট স্কুটি মোৰ ঘৰলৈ আহিব নে মোক কিবা কৰিব লাগিব নে এপ্লাই কৰিব লাগিব। সো এইখিনি ডাউট আশা কৰো ক্লিয়াৰ হৈছে। সো আজিৰ কাৰণে এইখিনি আছিল আৰু আকৌ মিলিত হম নতুন এটা ভিডিওত নতুন আপডেটছৰ কাৰণে স্কুটি ৰিলেটেড নতুন আপডেটছ বা কিবা প্ৰবলেম হলে এইটো চেনেলত তোমালোকে সলিউশন পাবা আৰু চেনেলটো মোৰ সাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকৰ সুবিধাৰ কাৰণে।